Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ'ত। এটো হল পাৰ্ট 2 ভিডিঅ'। ফাৰ্স্ট ভিডিঅ'টো তো দেখাইছিলো, মানে ইমান গাড়ী আছে এটা ভিডিঅ'ত কভাৰ নহয়। মেডাম সেকেন্ড ভিডিঅ'ত কিমানৰ পৰা দেখাব ষ্টাৰ্টিং? এটো আপোনাৰ 80000 60 মানে ডাউন পেমেন্টৰ দামতে আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব যদি কেছত নোৱাৰে। তো আজিও ভাল ভাল গাড়ী দেখুৱাম। ৱেগনাৰো আহি গৈছে ভাল ভাল কন্ডিশনত 12000 চলা ৱেগনাৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব আজিৰ এই ভিডিঅ'ত। চাব পাৰে এইফালেও আহি গৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকে, আৰু যিমান পাৰে অলপ চাম শেয়াৰ কৰিব। আৰু খ্ৰীষ্টমাছ আহি আছে, স্পেশাল কি দেখাব খ্ৰীষ্টমাছৰ কাৰণে গাড়ী বহুত আছে। হয়, সো যিমান পাৰে জলদি কন্টাক্ট কৰি আহি লৈ গলে হল। ফাইনান্সৰ চিন্তা কৰিব নালাগে, মই কৰাই দিম। ওকে, আৰু ভিডিঅ' চাই আহিলে ডিসকাউন্ট দিব না? দিম। এটো ভিডিঅ'ত স্টার্টিং প্রাইস কিমানৰ পৰা গাড়ী দেখুৱাব? এটো আপোনাৰ মই একেবাৰে লোয়েষ্ট প্ৰাইস এজ ইট ইজ গাড়ী এখন দি আছো 2016 অৰ ইয়ন। হয়, অনলি 135 1,35,000। কিয় ম্যাডাম ইমান কম দামত দি আছে? কাৰণ এটো বনেটৰ অকমান লাগিছে। আচ্ছা, এটো আমি কামটো বৰ্তমান কৰাই নাই থোৱা আৰু কৰাই নিদু, কাস্টমাৰ নিজে কৰালে হল। সো জেনুইন আছে, সব এপ্ৰন ইঞ্জিন সিল আছে। সো একেবাৰে কম প্ৰাইজত ৰাখিছো 1,35,000 একদম ফিক্স প্ৰাইস। ওকে, ডকুমেন্টেশন বিলাক কৰি দিব না? কৰি দিম, ট্ৰান্সফাৰটো থাকিব চাই। জি আছে মানে জেনুইন আছে। ডাইৰেক্ট দেখুৱাই দিছো দে, আপোনালোকে পিছত আৰু ভাবি থাকিব ফেক ভিডিঅ' বনাই। না ফেক নহয়, জি আছে গোটেই ৰিয়েল। জি কৈ দিম আগতে। হয়, কম দামত যদি গাড়ী বিচাৰি আছে এটো আৰামছে লৈ কিনে যাব পাৰিব। 16 অৰ মডেল পাই আছে। হয় ম্যাডাম, বাকি তো ইঞ্জিন ইবিলাক সব কাৰা হৈ আছে। হয় ম্যাডাম, নেক্সট খ্ৰীষ্টমাছ অফাৰ কি দিব এই ভিডিঅ'ত? আগৰ ভিডিঅ'ত তো দি দিছিলে। দিছো, এবাৰো দিম, ভালে পাব। তেখেতে খালি আহক, ডিলাৰ ভিজিট কৰক। ফোন কৰিলে তো সব নহয়, মইতো অফাৰ ফোনত দিব নোৱাৰো। আহক, গাড়ী চাক, টেষ্ট ড্ৰাইভ কৰক, দেন মই যাই পিনে আপোনাৰ জিএস জোনৰ ভিডিঅ' বুলি ক'লে মই অকমান অফাৰ দিম, আৰু ডিসকাউন্ট। হয়, আৰু ম্যাডাম মেকানিক লৈ কিনে চেক কৰিব পাৰিব। আৰামছে পাৰিব। যি আছে মই আগতে কৈ দিছো, আপোনালোকে ভাবিব ম্যাডাম আৰু মই মানে জড়িত আছো। না, আমি যি কৰো মানে জেনুইন কৰিম দেই। আপোনালোকে আহিব, আপোনালোকৰ কষ্টৰ পইচা দি গাড়ী এটা ল'ব। ম্যাডাম নেক্সট দেখুৱাই দিয়ক। নেক্সট আপোনাৰ 2017 অৰ VXI ৱেগনাৰ। হয়, 380 মান আছে প্ৰাইসটো। গাড়ী 50,000 অৰ 180 কিলোমিটাৰ। ধুনিয়া গাড়ী, চাব পাৰে। কন্ডিশন একদম ধুনিয়া, ভাল আছে। মেট এবিলাকো লগোৱাই হৈছে। হয়, নতুনকে কাস্টমাৰে লগাইছে। হয়, গাড়ী সব একদম জেনুইন হৈ আছে। গাড়ী যি আছে, কালাৰটো ধুনিয়া আছে, ব্লু কালাৰ, একদম অৰিজিনাল কালাৰ আছে। মানে প্ৰাইস কিমান ৰাখিলে? 380 মান আহিব। 3,80,000। নেক্সট আহিব 2016 অৰ লাষ্টৰ গাড়ী সুইফট ডিজায়াৰ। হয়, আপোনাৰ 90 মান চলিছে চাগে কিলোমিটাৰ। প্ৰাইসটো মই একচুয়াল ভালকে নাজানো। 450 ৰ ভিতৰত আহিব লাগে। 4,50,000 ৰ ভিতৰত আহিব। দাম মানে যি আছে জেনুইনে কৈ আছো। আপোনালোকে আহাৰ পিছত মানে বৰে কিনে নকয় মানে ম্যাডাম। যিমান ভিডিঅ' বনাইছো জেনুইনে বনাইছো, আজিলৈকে কমপ্লেইন আহা নাই। ম্যাডাম ফাইনান্স হ'ব এইটো? হৈ যাব। ওকে, নেক্সট দেখুৱাই দিয়ক। নেক্সট আহিব আপোনাৰ কেল্টো K10 VXI 2023 গাড়ী। ওকে, তাৰ কন্ডিশন 40,000 কিলোমিটাৰ চলিছে অনলি। তাৰো অলমোস্ট ভালেই আছে। ভালে 40,000 চলিছে আৰু। হয়, 475। ওকে, ফাইনান্স মিনিমাম ডাউন পেমেন্ট আপোনাৰ 70-80,000 দিলেও হৈ যাব। 70-80,000 দিলে হৈ যাব। ম্যাডাম নেক্সট পিছফালে গাড়ী বিলাকৰ ডিটেইলছটো দি দিয়ক। পিছফালে বহুত গাড়ী আছে, মই সব ডিটেইলছ দিব নোৱাৰো। আপোনালোকক 800 যদি 17-18 অৰ মডেল লাগে, মোক কন্টাক্ট কৰিলে হল। বহুত গাড়ী আছে, মই দি দিম। অল্টো 800 ৰ ষ্টক মানে अवेलेबल আছে। এটা আছে। এটা তো নতুন মডেলে হয়। স্টার্টিং কিমানৰ পৰা আহিব অল্টো 800? আপোনাৰ 3 লাখ বাজেট ধৰি লওক। ওকে ম্যাডাম, নেক্সট সুইফট আছে ম্যাডাম পিছফালে। সেটো সুইফট ডিজায়াৰ পুৰণা 2013 গাড়ী। হয়, সুইফট ডিজায়াৰ 360 আছে প্ৰাইস, 1 লাখ ক্রস কিলোমিটার। ওকে, ফাইনান্স হৈ যাব না? ফাইনান্স 313 অৰ হ'ব লাগে 1 বছৰ মান। হয়, নেক্সট ৱেগনাৰ হোৱাইট কালাৰ। ৱেগনাৰ 13 অৰ হয়। হয়, এখন আপোনাৰ 3,80,000 আছে প্ৰাইস। ওকে ম্যাডাম, নেক্সট এই দুটা কিমানত আহিব? সেইখন হোৱাইটখন 350 আহিব। ওকে, আৰু আপুনি সিলভাৰখন অকমান কন্ডিশন ভাল নহয়। সো মই এটো কাস্টমাৰক লব কাৰণে সাজেশন নিদু, বিকজ অকমান কন্ডিশন ভাল নহয়। ইয়াৰ অকমান অনাৰটো বেছি আছে। এটো যদি কোনোবাই যদি লৈ যায় ডাইৰেক্ট সেল কৰিব বিচাৰে, কাৰোবাক পাৰ্সনেল ইউজ কৰি তেতিয়া লব পাৰে। মই কাস্টমাৰৰ কাৰণে নকও গাড়ীখন। ম্যাডাম আপোনালোকৰ নিজৰে বাইদেউ ভন্টি নিছনাই হয়। আহক আপোনালোকে আৰাম চাহি কিনে যি আছে চাই কিনে লৈ যাব। নেক্সট ম্যাডাম কৈ দিয়ক। ৱেগনাৰ 2015 অৰ। হয়, 1 লাখ ক্রস কিলোমিটাৰ, 325 প্ৰাইস। 325 প্ৰাইস, ফাইনান্স হৈ যাব আৰামছে হৈ যাব। ৱেগনাৰ অল্টো ষ্টক পুৰা अवेलेबल হৈ আছে। নেক্সট মানে মেটো কৈ দিয়ক। ডিজায়াৰ এটো আপোনাৰ 16 অৰ মানৰ হ'ব লাগে, 16 মানৰ। প্ৰাইসটো মই গম নাপাও, 450 ভিতৰত লাগিব লাগে। হয়, কাৰোবাক যদি ইন্টাৰেস্টেড হয় এটো কালাৰত মোক জনালে হয়, মই ডিটেইলছ খিনি জনাই দিম। ডিজায়াৰ চাব পাৰে 2018 অৰ মডেল। হয়, 5 লাখ প্ৰাইস ৰাখিছো, তাৰ পৰা কম হৈ যাব। কাৰোবাক লাগিলে জনালে হল। ৱেগনাৰ ডিজায়াৰ अवेलेबल বহুত আছে।
ওয়েগনার, ডিজায়ার, অল্টো, সুইফট, সেলেৰিও মাৰুতি সুজুকিৰ নিজৰে কোম্পানী ট্ৰু ভেলু মাৰুতি সুজুকিৰ গাড়ী বিলাকে আপোনালোকে বেছিকে পাব। ইঞ্জিন ওয়ারেন্টি থকা এক্সপ্ৰেছো চাব পাৰে 2019 ৰ VXI প্লাস ব্ল্যাক কালার, ব্ল্যাক নহয় গ্ৰে কালার। মেডাম এর কিমান রানিং আৰু প্ৰাইস কিমান? রানিং টু 45 ৰ ওচৰত, প্ৰাইস টু 4 লাখ। ওকে, কন্ডিশন তো ইমান দেখাব নোৱাৰো, যিমান পাৰিম মানে দেখুৱাই দিম। বাকি আপোনালোকে আহক আৰামছে চাই কিনে লৈ যাব। আজি মানে ষ্টক ইমান ফুল হৈ গৈছে, ভিডিও দিব লাগে। ইয়াৰ এন্ডিং স্পেশাল ভিডিও, ক্রিসমাস অফার স্পেশাল ভিডিও চাব পাৰে। 2012 ৰ গাড়ী হয়। ওকে ম্যাডাম, আপোনাৰ 2 লাখৰ ডাউনত আছে প্ৰাইসটো। হয়, যিখিনি আছে মই প্ৰাইসটো কাৰোবাক লাগিলে জনাই দিম। ক্রিসমাস অফার দিব না নাই? দিম, আৰামছে দিম। যদি জিএস জনৰ ভিডিও চাই আহিছো, লাইভ বৰ্তমান দিয়া ভিডিও মই দিম অফার। হয়, আমার চ্যানেলত জি পাব মানে জেনুইনে পাব। আপোনালোকে আহি আছে, ভাল লাগি আছে, আহক। দাম দৰ মিলিলে ল'ব, নিমিলেলে তো ল'ব নোৱাৰিবই, মানে যিমান পাৰিব ট্রাই কৰিব। ম্যাডাম নেক্সট এটোটো দেখুৱালৈ। হয়, এই দুখন গাড়ী দেখাই দিও। হয়, এইবিলাক নতুন নতুন কালেকশন আহিছে, কালার বিলাক চাব পাৰে। 2022 ZXi প্লাস only 12000 কিলোমিটার, 12000 কিলোমিটার, 12000। তো তেনেকুৱা মোৰ আৰু ZXi ও আছে। কাৰোবাৰ যদি কম ইয়াৰৰ লাগে বা কম কিলোমিটাৰ জনালে হয়, মই জনাই দিম। হয়, ওয়েগনার যদি বিচাৰি আছে কম রানিং, তো এটো লৈও আপোনালোকে যাব পাৰিব। কালারটো ধুনীয়াই আছে। ফার্স্ট ওনার ম্যাডাম? ফার্স্ট ওনার। স্পেটার তো ইউজ হোৱা নাই? নাই হোৱা। গাড়ীটো কন্ডিশনটো অলপ দেখুৱাই দিও। এটো ফিচারটো অলপ কৈ দিয়ক ভালকে। আপোনাৰ এটো সবে আছে, এলো হিল ক্যামেরা সবে আছে। গাড়ীটো লক হৈ আছে, এইবিলাক সব লগোৱাই আছে, চাব পাৰে। তো নেক্সট টু শোরুম কন্ডিশন গাড়ী। ফাইনান্স কিমান লাগে ডাউন পেমেন্ট? তো আপোনাৰ 1 লাখ টকা মান দিলে হৈ যাব লাগে। 1 লাখ টকা দিলে আৰামছে হৈ যাব। স্কুটি বাইকৰ দামত আপোনালোকে ডাউন পেমেন্ট দি কিনে 4 চকীয়া এটা লৈ যাব পাৰিব। নেক্সট ম্যাডাম এটো নেক্সট আহিব গ্ৰেনাইট নিয়স স্পোর্টস মডেল অটোমেটিক। অটোমেটিকৰ কাৰণে যদি ইন্টারেস্টেড হয়, এখন গাড়ী চাব পাৰে। এখন এটো কিমান ৰাখিছে প্ৰাইস? আপোনাৰ এখন মই প্ৰাইসটো ভালকে নাজানো, 550 ভিতৰত আহিব। 550 ৰ ভিতৰত আহি যাব। ম্যাডাম আৰু কি দেখাব আজি? এটো দেখালো না নাই? এটো দেখুৱা নাই। কেটেন হয়, দেখাই দিয়া। অল্টো কেটেন VXi 1560 মানৰ মডেল হ'ব। এটো আজি আহিছে গাড়ীখন, আজি ঘুমাই গৈছে গাড়ী। প্ৰাইসটো মই ভালকে নাজানো। কাৰোবাৰ যদি গ্ৰে কালাৰ ইন্টারেস্টেড হয়, মোক কল কৰিলে হ'ল, মই জনাই